কাৰোবাৰ বাবে মাত্ৰ এইটো এটা ঘৰ হ'ব পাৰে, কিন্তু মোৰ কাৰণে এইটো এটা বহুত ডাঙৰ কথা, কাৰণ গোটেই সম্পূৰ্ণ ঘৰটো মই নিজৰ উপাৰ্জনেৰে যিহেতুকে বনাবলৈ আগবাঢ়িছো, সেই হেতুকে আৰু কৈছোৱে যিটো কাম মই নিজৰ উপাৰ্জনেৰে কৰিম সেইখিনি আপোনালোকক দেখুৱাম। পিনটো হৈছিল দেখিছে, কিন্তু মাটি ভৰাব লাগিব যিহেতুকে যথেষ্টখিনি ওখ কৰা গৈছে আৰু বৰষুণ এইকেইদিন নেৰানেপেৰা বৰষুণ, যাৰ কাৰণে মাটি ভৰাবই পৰা নাছিলো। এতিয়া লাহে লাহে ভৰাই আছো আৰু সেয়া ডাম্পাৰেৰে মাটি পেলাইছে, দিনত যিহেতু নেপেলাই ৰাতিয়ে পেলাইছে। আৰু তাৰ পিছত ভাবিছিলো জেচিপিৰে আমি ভৰাই দিম, কিন্তু ঠাইটো অকমান এইখিনি মানে কম হোৱা কাৰণে আমি বহুত বেছি মাটিও ষ্টক কৰি দিব পৰা নাই, আৰু যিমানখিনি কৰা গৈছে সেইকাৰণে আমি লেবাৰেৰে ভৰাব লগা হৈছে। তথাপিও মাটি ভৰোৱা কামটোৱে হয়তো বহুতখিনি জটিল কাম এতিয়া বুজি উঠিছো আৰু ঘৰ বনাই পেলাই, বিশেষকে পিনটো ওখ কৰিলে। আৰু যিহেতু ঠাইবোৰ এতিয়া ওখ হৈ গ'ল, গতিকে চাপৰ কৰিলেও নহ'ব, ভৱিষ্যতৰ কথা ভাবি পেলাই যিহেতু ঘৰ এটা বনোৱা হৈছে, নহয় জানো? যি কামৰ বাবেই নহওক, সেয়া লাগিলে ব্যৱসায়ৰ কাৰণেই হওক, থাকিবৰ কাৰণেই হওক, গতিকে ওখ কৰিছো যিমানখিনি পাৰি। যদিও আমাৰ তেনেকে ওচৰত নদী ইমান নাই, তথাপিও অকমান দূৰত আছে আৰু মথাউৰি কেতিয়াবা ভাঙে, কিন্তু কম ভাঙে আৰু। তেনে ক্ষেত্ৰত ধৰক অকমান ওখ কৰাটো দৰকাৰ। আৰু এয়া এনেকে মাটি পেলোৱা কামটো হ'ল। আচলতে ভাল লাগে যেতিয়া নিজ কষ্টৰে বা নিজৰ চেষ্টা কৰি পেলাই চেষ্টাৰে কিবা এটা কাম কৰিব পৰা যায়, সেই সন্তুষ্টিটো সুকীয়া। আৰু এটা কথা, এই ঘৰখনত আচলতে প্ৰত্যেকটো বস্তুতে মোৰ আবেগ জড়িত হৈ আছে, কাৰণ হয়তো আপোনালোকে মোক ইমানখিনি নাজানে বা ইমানখিনি মই গোটেই ডিটেইলছত ভিডিঅ' আজিলৈ প্ৰস্তুতো কৰা নাই মোৰ জীৱন ধৰণৰ কথাক লৈ। যিখিনি শিকিব পাৰি সেইখিনিৰ ওপৰতে দিছো, কিন্তু মোৰ সম্পূৰ্ণ ঘৰটো হোৱাৰ পিছত আপোনালোকক মই মোৰ সম্পূৰ্ণ ঘৰৰ সম্পূৰ্ণ বাউণ্ডেৰীৰ এটা হোম টুৰ দিম, আৰু তেতিয়া মই আপোনালোকক মোৰ বিষয়ত প্ৰায়খিনি কথাই কৈ যাম। সেইখিনি মোৰ এটা সপোন আছে, গতিকে সেইখিনিলৈকে আশীৰ্বাদ কৰিব। আপোনালোকক জনাম সবিশেষ মই। এয়া মিস্ত্ৰীহঁতেও খুব সুন্দৰকে ঘৰৰ নিচিনাকে কাম কৰিছে, আৰু আগৰ ফালে থকা এই ঘৰটো ময়ে বনাইছো। সেইটো এটা বিশেষ কামৰ কাৰণে, যদিও কামটো আৰম্ভণি কৰা হৈছে, আপোনালোকক মই সবিশেষ দেখুওৱা নাই, দেখাম লাহে লাহে গোটেইখিনি দেখাম, কাৰণ কথা আছে কিছুমান। প্ৰত্যেকটো বস্তু আচলতে শ্ব' কৰাটো অকমান দিগদাৰ ভিডিঅ'ৰ ক্ষেত্ৰত, গতিকে লাহে লাহে গম পাব। এই ঘৰটো মোৰ সম্পূৰ্ণ হোৱাৰ পিছতে আপোনালোকক মই বিভিন্ন কথা আপোনালোকক মই ক'ম মোৰ বিষয়ত। আৰু প্ৰত্যেকটো বস্তুত এই কাৰণেই মোৰ স্মৃতি জড়িত হৈ আছে, কাৰণ এখন ঘৰ এখন জিৰ'ৰ পৰা যেতিয়া এটা এপদ এপদকৈ বস্তু কৰি পেলাই সম্পূৰ্ণ কৰা হয়, সেই কথাটো এটা বেলেগ এটা সুকীয়া তাত থাকে। আৰু কি বুলি ক'ম আপোনালোকক, বহুত কষ্টৰে আচলতে এইখিনি স্থিতি পাইছো। বহুত কম সময়তে কম বয়সতে মানুহ চিনিলো, বুজিলো, জানিলো, পৃথিৱীখন অকমান হ'লেও আয়ত্ত কৰিলো। আৰু সেইকাৰণে এটা কথাই বুজিছো বা ক'ব পৰা হৈছো, নিজতকৈ আপোন কোনো নাই। কাম কৰিবই লাগিব, কষ্ট কৰিলে, কাম কৰিলে কেতিয়াও মানুহ বিফল নহয়, সেই কথাটো বুজি পাইছো। আমি দুখীয়া হৈ জন্ম হোৱাটো একো ডাঙৰ কথা নহয়, কিন্তু দুখীয়া হৈ আমি মৰিব নালাগে, কাৰণ ভগৱানে আমাক হাত দিছে, ভৰি দিছে, আমি কষ্ট কৰিব লাগে। কষ্ট, চেষ্টা, প্ৰয়াস এই গোটেইখিনি কৰিলে নিশ্চয় আমি আগুৱাই যাব পাৰিম। আৰু প্ৰত্যেক মানুহৰ গাত কিবা নহয় এনেকুৱা এটা গুণ আছে, যিটো মাত্ৰ আমি বিচাৰি উলিয়াব লাগে। ভগৱানে প্ৰত্যেককে কিবা নহয় কিবা এটা গুণ দিছে, কিবা নহয় কিবা এটা দিছে প্ৰতিভা, গতিকে সেই প্ৰতিভাটো বাছি উলিয়াই সেইটো লৈ পেলাই আগুৱাই যাওকচোন, কোনেও ৰখাব নোৱাৰিব। সেইটো কথা এতিয়াও ভবা নাছিলো ভিডিঅ' বনাম, আপোনালোকৰ মাজত এনেকৈ কথা বতৰা হ'ব পাৰিম, আপোনালোকৰ লগত চাহ চিনাকি হ'ব পাৰিম, কোনো দিন ভবা নাছিলো। একেবাৰে শান্তিপ্ৰিয় এজনী ছোৱালী আছিলো, শান্তি ভাল পাইছিলো, বেছি হাই উৰুমি, ইমান মানুহৰ মাজত হাই কোলাহল ভাল নাপাইছিলো। কিন্তু নভবাকৈয়ে মই এই ভিডিঅ' জগতত খোজ দিলো, আৰু আপোনালোকেও বহুত মৰম দিলে। প্ৰথমতে মই ৰেচিপি ভিডিঅ'ৰে আৰম্ভ কৰিছিলো মোৰ পেজটো, আৰু মই ভবা নাছিলো যে মই ভিডিঅ' বনাম, উপাৰ্জন কৰিম, তেনেকুৱা এটা চিন্তাধাৰা নাছিল। তাৰ পিছত আপোনালোকে বহুত মৰম দিলে, তেনেকৈ ভিডিঅ' প্ৰস্তুত কৰি কৰি আজিৰ এইখিনি স্থিতি মই পাইছো। সেইকাৰণে কৈছো, আপোনালোকৰ নিজৰ ছোৱালী বুলি ভাবি, নিজৰ ভন্টি ভাবি, নিজৰে বুলি ভাবি কিবা ভুল দেখিলে আঙুলিয়াই দিব, আৰু মই চেষ্টা কৰিম শুধৰণি কৰিবৰ কাৰণে। ঘৰটো হ'লে আপোনালোকে
দেখিব। বৰষুণৰ কাৰণে অকণমান সময় লৈছে, তথাপিও এপ্ৰিলৰ শেষৰ ফালে আমি ঘৰটো সম্পূৰ্ণ কৰিবৰ কাৰণে চেষ্টা কৰিম, কাৰণ পিছত আকৌ বৰষুণে ধৰিব, যিহেতু বাৰিষা আহি যাব বহুত। গতিকে যিমানখিনি পাৰি আমি সোনকালে ঘৰটো শেষ কৰাৰ এটা প্ৰয়াস কৰিম আৰু কথা পাতিছোঁ আমি মিস্ত্ৰী দাদাসকলৰ লগতো। আপোনালোককো দেখাই যাম। আৰু ঘৰটোৰ আচলতে খিৰিকীবোৰ আমি এলুমিনিয়ামৰ লগাম বুলি ভাবিছোঁ, ঠিক কৰিছোঁ, আৰু গ্ৰিল লগোৱা হ'ব। এলুমিনিয়ামৰ খিৰিকী লগাম, আৰু তাৰ উপৰি দৰ্জাৰ ফ্ৰেম আমি কাঠৰে দিম। মেইন দৰ্জাখন আমি কাঠৰ দিম, ভিতৰবোৰ প্লাই দিম। যদি কোনোবা খিৰিকী এলুমিনিয়ামৰ খিৰিকী তেনেকে কাম কৰা বা ধৰক কোনোবা আছে, তেতিয়াহ'লে জনাবচোন। মই বাৰু আছে পাইছোঁ, তথাপিও যদি কোনোবা মোৰ ভিডিঅ' চোৱাৰ মাজতে আছে, ভাল কাম কৰি আছে, জনাব। আৰু গোটেই চিলিং বা তেনেকৈ সকলোখিনি কাম আমি কৰিম যিহেতুকে ঘৰটোৰ। গতিকে তেনেকুৱা কোনোবা থাকিলে ঘৰৰ কিবা কিবি কামৰ লগত জড়িত, মোক ক'ব, মই নিশ্চয় যোগাযোগ কৰিম। সকলোৱে আগুৱাই যাব লাগে, সকলোৰে ভাল হ'ব লাগে, সেই কথাটোৱে সদায় মনত লৈ আহিছোঁ। যদি কাৰোবাৰ ভাল কৰিব পাৰিছোঁ কৰিছোঁ, যদি পৰা নাই, বেয়া কৰাৰ অধিকাৰো আমাৰ নাই, বেয়া চিন্তাৰ অধিকাৰো আমাৰ নাই। বাধা বহুত পাইছোঁ জীৱনটোত, প্ৰত্যেক ক্ষেত্ৰতে। কেতিয়াবা দোষী নহ'লেও দোষী বনিছোঁ, কেতিয়াবা ভুল নহ'লেও ভুল বুলি কোৱা মানুহ লগ পাইছোঁ, তথাপিও হাৰ মনা নাই। হাৰ মানিব নালাগে, কাৰণ মানুহ নিৰ্বিশেষে মনবোৰ, আৰু প্ৰত্যেকৰ লক্ষ্য উদ্দেশ্য এটাই, কেনেকৈ আপোনাক ঠেলি পেলাই বগৰাব পাৰে, কেনেকৈ আপোনাক পিছুৱাই আনিব পাৰে। আৰু সেইখিনি হৈছে আপোনাৰ ঘৰৰ ঘৰুৱা মানুহ হ'ব পাৰে, ওচৰ চুবুৰীয়া হ'ব পাৰে, কাৰণ কোনেও কাৰো ভালটো কামনা নকৰে। সেইবোৰ গুৰুত্ব নিদিব, ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব, কাৰণ ভগৱান যদি আপোনাৰ সহায় হয়, লগত থাকে, কোনো অপশক্তিয়ে আপোনাৰ বেয়া কৰিব নোৱাৰে। সেই বস্তুটো মই সদায় প্ৰত্যেক মুহূৰ্তত উপলব্ধি কৰি আহিছোঁ। কাৰণ মানৱতা বা ধৰক কি বুলি ক'ম, আপোনালোকক মই সেইবোৰ দেখুওৱা নাই কেতিয়াও, কিন্তু এদিন মই মোৰ বিষয়ত ভালকৈ আপোনালোকক ক'ম। আপোনালোকৰ জানিব লগা বহুতখিনিয়ে আছে মোৰ ওপৰত। এই ঘৰটো হোৱাৰ পিছত মই বাকী কথাখিনি আপোনালোকৰ লগত পাতিম, আপোনালোকক জনাম, তেতিয়া বুজিব। সেইটোৱে। আৰু কাটিঙৰ ক্লাছ অফলাইন অনলাইন দুয়োটাই চলি আছে। অনলাইন আমাৰ 5 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব। যদি কোনোবাই নতুনকৈ জইন হ'ম বুলি ভাবিছে জনাব। আৰু ইতিমধ্যে ষ্টুডেণ্ট হৈছে, আৰু ফৰ্মাও আমি দিওঁ, যিহেতু বহুত অৰ্ডাৰ থাকে, সেইখিনিও অকলে গোটেই মেনেজ কৰি আছোঁ। আৰু যদি কাৰোবাক ফৰ্মাও লাগে, আপোনালোকে মোক হোৱাটছআপ কৰিব। নাম্বাৰটো এবাৰ কৈ দিওঁ বাৰু ভিডিঅ'ৰ মাজতে, 7002063061। সেইটোৱে। সকলো মানুহকে সমান দেখোঁ মই, সকলো মানুহেই সমান আচলতে। প্ৰত্যেকজন মানুহৰে অৰিহণা আমাৰ জীৱনত আছে, কোনো নহ'লে আমি কোনো চলিব নোৱাৰোঁ। গতিকে তেনেকৈ আমি চলি যাব লাগিব, মানৱতাটো আমি আগত ৰাখি, সকলো মানুহ সমান। আৰু যদি আমি মানুহকে যদি পৰ আপোন কৰোঁ, মানুহকে যদি ঘৃণা কৰোঁ, তেনেহ'লে আমি ভগৱানক পূজা কৰি সেৱা কৰি একো লাভ নাই। সেইটো মোৰ দৃষ্টিভংগী। সেইটোৱে।